ANSS একাডেমি ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ এবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ গৈ আছোঁ যে 4 বছৰীয়া এটা স্কলাৰশ্বিপৰ এটা স্কিম চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো হাতত লৈছে আৰু তাৰ আণ্ডাৰত অসমৰ কিমানজন ছাত্ৰ বা ছাত্ৰীয়ে এই সুবিধা পাবলৈ সক্ষম হ'ব, কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব, কি কৰিলে এই স্কলাৰশ্বিপ পাবলৈ ছাত্ৰ বা ছাত্ৰীখিনিয়ে সক্ষম হ'ব, এই গোটেইখিনি কথা সাঙুৰি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। সো আপোনালোকে যদি কোনোবাই মোৰ চেনেলৰ নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব এনেকুৱা ধৰণৰ আৰু নতুন ভিডিঅ' ইনফৰমেশ্যন পাবলৈ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলেও এই ইনফৰমেশ্যনটো পাবলৈ সক্ষম হয়। সো এতিয়া মূল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো এইটো হ'ল নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ স্কিম। এই স্কিমটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে লৈছে। ইয়াতে লিখিছে যে স্পনচাৰ্ড বাই ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি, মিনিষ্ট্ৰী অফ এডুকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মানে নেশ্যনেল লেভেলৰ এইটো এটা স্কিম। আৰু অনলাইন এপ্লাইড ফৰ NMMS এক্সাম 2024। NMMS ডেট মিনছ ইয়াতে লিখা আছে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ স্কিম। অ'কে, এই মানে স্কলাৰশ্বিপ পাবলৈ হ'লে পৰীক্ষা দিব লাগিব। তো এইটোৰ এক্সাম হ'ব, এক্সামটো হ'ব আৰু ডেট অফ এক্সাম, এই এক্সামৰ ডেটটো ইয়াতে দিছে 23 নৱেম্বৰ 2024, মানে নৱেম্বৰ মাহৰ 23 তাৰিখত পৰীক্ষাটো হ'ব। তাৰপিছত ইয়াতে আছে স্ক্ৰিনিং টেষ্ট ফৰ দ্য ষ্টুডেণ্টছ অফ ক্লাছ 8 ডিউৰিং দ্য ছেশ্যন 2024-25। তো এই পৰীক্ষাটো কোনবোৰ ছাত্ৰ বা ছাত্ৰীয়ে দিব পাৰিব? যিবোৰ ছাত্ৰ বা ছাত্ৰীয়ে ক্লাছ 8ত 2024-25 শিক্ষাবৰ্ষত পঢ়ি আছে, মানে এইবাৰ যিবোৰ ছাত্ৰ বা ছাত্ৰীয়ে ক্লাছ 8ত পঢ়ি আছে সেইবোৰ ক্লাছ 8ৰ ছাত্ৰ বা ছাত্ৰীয়ে এই পৰীক্ষাটো দিব পাৰিব। কিন্তু তেখেতসকলৰ বৃত্তিটো পাবলৈ আৰম্ভ কৰিব ক্লাছ 9ৰ পৰা। 9, 10, 11, 12 এই 4 বছৰ তেওঁলোকে স্কলাৰশ্বিপ পাব। সো এই স্কলাৰশ্বিপ পাবৰ কাৰণে ছাত্ৰ বা ছাত্ৰীবিলাকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে ৱেবছাইট দিছে। ইয়াত দিছে vidyarthi.co.in। এইটো যিকোনো গুগল নহ'লে ক্ৰম ব্ৰাউজাৰত গৈ এইটো চাৰ্চ কৰি তাৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু নহ'লে বিদ্যাৰ্থী মোবাইল এপ আছে, মোবাইল এপ্লিকেশ্যনৰ যোগেদিও এপ্লাই কৰিব পাৰিব। তাৰপিছত কোৱা হৈছে যে হু উইল বি চিলেক্টেড ফৰ দ্য স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপৰ বাবে কোনবোৰ ছাত্ৰ বা ছাত্ৰীক নিৰ্বাচিত কৰা হ'ব? তো ইয়াতে 3টা পইণ্টছ আছে। পইণ্ট 3 হ'ল ষ্টুডেণ্টছ ষ্টাডিং ইন গভৰ্ণমেণ্ট এণ্ড প্ৰভিঞ্চিয়েলাইজড স্কুল। যিবোৰ ছাত্ৰ বা ছাত্ৰীয়ে চৰকাৰী বা প্ৰভিঞ্চিয়েলাইজ স্কুলত পঢ়ি আছে সেইবোৰ ছাত্ৰ বা ছাত্ৰীয়ে এই পৰীক্ষা দিব পাৰিব বা এই স্কলাৰশ্বিপৰ সুবিধা ল'বও পাৰিব। তাৰপিছত আছে পেৰেণ্টেল ইনকাম আপ টু ₹3.5 লাখ পাৰ ইয়াৰ। মানে যিবোৰ ছাত্ৰ বা ছাত্ৰীয়ে এই পৰীক্ষাটো দিব সেই ছাত্ৰ ছাত্ৰীৰ মা দেউতাকৰ বছৰি ইনকাম 3.5 লাখৰ অধিক হ'ব নোৱাৰিব। মানে 3.5 লাখ হ'লেও হ'ব, কিন্তু 3.5 লাখৰ বেছি হ'ব নোৱাৰিব পাৰ ইয়াৰ। অ'কে, মানে যদি কাৰোবাৰ মা দেউতাকৰ বছৰি ইনকাম 3 লাখ হয় বা 3,50,000 যদি হয় তথাপি স্কলাৰশ্বিপ পাব। কিন্তু 3,50,000 ওপৰত যদি ইনকাম হয় মা দেউতাকৰ, সেই ছাত্ৰ বা ছাত্ৰী কিন্তু এই সুবিধা পাবলৈ সক্ষম নহ'ব। ষ্টেট কোটা অফ আছাম। অসমত কিমানজন ছাত্ৰ ছাত্ৰীৰ কাৰণে কোটা আছে? 2411, মানে 2411জন ছাত্ৰ বা ছাত্ৰীয়ে অসমৰ পৰা এই সুবিধাটো পাব। ইয়াতে নোট দিয়া আছে ইট ইজ মেণ্ডাটৰী টু প্ৰভাইড দ্য ইউডাইজ কোড অফ দ্য গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজড স্কুল হোৱেৰ দ্য ষ্টুডেণ্ট ইজ প্ৰেজেণ্টলি ষ্টাডিং। যি স্কুল বা বিদ্যালয়ত ছাত্ৰ বা ছাত্ৰীয়ে পঢ়ি আছে, মানে সেইটো গভৰ্ণমেণ্ট হ'ব পাৰে বা প্ৰভিঞ্চিয়েলাইজ স্কুল হ'ব পাৰে, সেই স্কুলৰ ইউডাইজ কোডটো দিয়াটো বাধ্যতামূলক, মেণ্ডাটৰী কৰিছে। অ'কে, তাৰপিছত আছে ষ্টুডেণ্টছ ফ্ৰম প্ৰাইভেট স্কুলছ JNB এণ্ড KB may appear in the examination but will not be selected for the scholarship। মানে প্ৰাইভেট স্কুলত পঢ়ি থকা বা JNB বা KB স্কুলত পঢ়ি থকা ছাত্ৰ বা ছাত্ৰীখিনিয়ে পৰীক্ষা দিব পাৰিব, কিন্তু এই স্কলাৰশ্বিপ পাবৰ কাৰণে নিৰ্বাচিত নহ'ব। তাৰপিছত ইয়াত আছে
ইয়াতে আছে লাষ্ট ডেট অফ এপ্লাই কৰা লাষ্ট ডেটটো আছে 30/10/2024 মানে অক্টোবৰ মাহৰ 30 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব আৰু ই এডমিট কাৰ্ডটো পাব নৱেম্বৰ মাহৰ 10 তাৰিখত মানে 10/11/2024 মানে নৱেম্বৰ মাহৰ 10 তাৰিখত মানে ই এডমিট কাৰ্ডটো পাব কিন্তু অনলাইনত এডমিট কাৰ্ডটো পাই যাব তাৰপিছত আছে এক্সামিনেশ্যন চেণ্টাৰবোৰ ক'ত হ'ব পাৰে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ সাব ডিভিজনছ এণ্ড ব্লক ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ সাব ডিভিজন আৰু ব্লকবিলাকত এই পৰীক্ষাৰ চেণ্টাৰটো হ'ব ঠিক আছে আৰু এই স্কলাৰশ্বিপৰ আণ্ডাৰত কিন্তু প্ৰতি বছৰে 4 বছৰ মানে প্ৰতি বছৰে 12,000 টকাকৈ পাব আৰু এই টকাটো পাব মানে ক্লাছ 9 ৰ পৰা পাবলৈ আৰম্ভ কৰিব আৰু হায়াৰ ছেকেণ্ডাৰী সেকেন্ড ইয়াৰ লৈকে মুঠ 4 বছৰ পাব আৰু 12,000 টকাকৈ 4 বছৰ পাৰে মুঠ 48,000 টকাৰ স্কলাৰশ্বিপ এটো ছাত্ৰ ছাত্ৰীখিনিক যিবোৰ ছাত্ৰ ছাত্ৰী মাদতাকৰ 3 লাখ 3.5 লাখতকৈ মানে 3.5 লাখ বা তাতকৈ কম ইনকাম আছে সেইবোৰ মাদতাকক সহায় ধৰণে আৰু দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকক পঢ়াৰ প্ৰতি উৎসাহিত কৰাৰ কাৰণে এই স্কলাৰশ্বিপ প্ৰদান কৰিবলৈ আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টে এটা ভাল এটা ইনসেন্টিভ লৈছে সো সকলোৱে এপ্লাই কৰক ইনফৰমেশনটো বেছিকৈ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰক যাতে সকলোৱে ইনফৰমেশনটো পায় এপ্লাই কৰিব পাৰে আৰু আপাতত অসমত যিখিনি মানে যিকেইটা মানে কোটা আছে 2411টা এই 2411 জন ছাত্ৰই যাতে এই স্কলাৰশ্বিপ পাবলৈ সক্ষম হয় জয় অসম থ্যাংক ইউ